নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা APSC আন্ডাৰত আসাম ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ কিছুমান পোষ্ট মুকলি হৈছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলি আপোনালোক ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেল যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তেতিয়া নটিফিকেশ্যন পাব প্ৰতিটো ভিডিঅ' চাই আপুনি পোষ্টখিনিৰ প্ৰতি যদি যোগ্য হয় চাকৰি এটা যদি লওঁ বুলি ভাবিছে আগন্তুক দিনত এপ্লাই কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশ্যন APSC ফালৰ পৰা পোষ্টখিনি আহিছে আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহিছে 6 আগষ্ট 2024 তে অহা মই ভিডিঅ'টো বনোৱা অলপ লেটেই হৈ গ'ল আপোনালোকে বেয়া নাপাব পোষ্টটোৰ নেম হৈছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট টোটেল যদি পোষ্ট চাওঁ টোটেল 27টা পোষ্ট আছে প্ৰতিটো কাষ্টতে ৰিজাৰ্ভেশ্যন পোষ্ট আছে আপোনালোকৰ ওপেন কেটেগৰী যেটো আনৰিজাৰ্ভ কেটেগৰীত পোষ্ট আছে 14টা আৰু আনৰিজাৰ্ভ RFW ত আছে 5টা OBC MOBC ত 6টা RFW 2টা আৰু এডভাৰটাইজমেণ্ট আপোনালোক প্ৰতিটো পোষ্টৰ কথা মই কৈ নাযাওঁ আপোনালোকে নটিছটো দি থম টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি আপোনালোকে নটিছটো নিজে ভালদৰে পঢ়ি শুনি চাই ল'ব আৰু আপোনালোকৰ পে স্কেলটো হৈছে 22000 ৰ পৰা 22000 ৰ পৰা ষ্টাৰ্ট হ'ব 97000 আপোনালোকৰ লাষ্ট স্যালাৰিটো হ'বগৈ আৰু গেট পে 9400 9400 পেমেন্ট থিত আপোনালোকে স্যালাৰিটো পাবলৈ সক্ষম হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক আপোনালোকৰ দা কেণ্ডিডেট মষ্ট বি পাৰ্মানেন্ট ৰেসিডেন্ট আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আপোনালোকে দা কেণ্ডিডেট মষ্ট প্ৰডাক্ট PRC ইউজ আসাম এডুকেশ্যন পাৰপজ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট উইল বি প্ৰুফ ৰেসিডেন্ট এলং উইথ মানে আপোনালোকে PRC থাকিব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে অসমৰ যিটো এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচ আছে তাত আপোনালোকৰ ৰেজিষ্টাৰ কৰা কেণ্ডিডেট হ'লে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব মানে অসমৰ স্থায়ী বাসিন্দা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওঁ হওক এ ডিগ্ৰী আৰ্টছ সায়েন্স কমাৰ্চ ইউনিভাৰ্চিটি ৰিকগনাইজড অফ দা গভৰ্নমেণ্ট অফ আসাম HSSLC উইথ 3 years ডিপ্লোমা অটোমোবাইল মেকানিক্যাল ইঞ্জিনিয়াৰ ৰিকগনাইজড ইনষ্টিটিউট গভৰ্নমেণ্ট অফ আসাম আপুনি BA BCom বা BSc যিকোনো এটা ডিগ্ৰী লোৱা হ'ব লাগিব মানে ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোকৰ 3 year ডিপ্লোমা থাকিব লাগিব অটোমোবাইল মেকানিক ইঞ্জিনিয়াৰিঙৰ গভৰ্নমেণ্ট আন্ডাৰত আপোনালোকে 3 বছৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব তেওঁলোকে এইখিনি পোষ্টৰ প্ৰতি এলিজিবল হ'ব ডিগ্ৰী লগতে সেই 3 বছৰ মেকানিক্যাল ইঞ্জিনিয়াৰ যদি কৰি থোৱা আছে তেতিয়া এই পোষ্ট কেইটাত এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ বয়সটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 21 বছৰৰ পৰা 38 বছৰলৈকে কৰিব পাৰিব বয়সটো হিচাপ কৰিব আপোনালোকৰ 1 জানুৱাৰী 2024 1/1/2024 ৰ ভিতৰত 21 বছৰ হ'ব লাগিব আৰু 38 আপোনাৰ 38 বছৰ হ'বগে লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু SC ST হ'লে 5 বছৰ OBC হ'লে 3 বছৰ আৰু লগতে আদাৰ যদি 50 ইয়াৰ্ছলৈকে পাৰিব আপোনালোকৰ যদি PW কেণ্ডিডেট হয় বা এক্স সাৰ্ভিচমেন হয় তেতিয়ালে পাৰিব গোটেই সেই যথেষ্টখিনি ইয়াত দিছে তাৰপা ফৰ গভৰ্নমেণ্ট এমপ্লয়ী অফ আসাম তাৰপিছত আৰু কি দিছে চাওঁ মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ এপ্লিকেশ্যনটো এপ্লাই ষ্টাৰ্ট হ'ব 13 তাৰিখ 8 মাহ 2024 অৰ্থাৎ 13 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো হৈ গ'ল 13 তাৰিখ 9 মাহ 2024 অৰ্থাৎ 13 আগষ্টৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈ গ'ল 13 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ লাষ্ট ডেট তাৰপা আপোনালোকৰ পেমেন্ট যেটো কাটিবলৈ পেমেন্টটো একচেপ্ট কৰি থাকিব 15 ছেপ্টেম্বৰলৈকে আপোনালোকৰ পেমেন্টটো একচেপ্ট কৰি থাকিব তাৰ পিছতে জেনেৰেল যদি কেণ্ডিডেট হয় এপ্লিকেশ্যন ফিজ কাটিব লাগিব আপোনালোকৰ 297 টকা 20 পইচা তাৰপা SC ST OBC MOBC হ'লে 197 টকা 0.20 97 টকা 20 পইচা BPL কেণ্ডিডেট যদি হয় তেতিয়া আপোনালোকে 47 টকা 20 পইচা এপ্লিকেশ্যন ফিজটো কাটিব লাগিব এইখিনি ফুল ডিটেইলছখিনি কৈ দিলো প্ৰথম আপোনালোকে apsc.recruitment.in https apsc.recruitment.in আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছতে ইমেইল আইডি ফোন নম্বৰ দিয়াৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আহিব এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে ফিলআপ কৰি অনলাইন এপ্লাইটো কৰিব লাগিব এইখিনিয়ে মোষ্ট ইম্পৰ্টেণ্ট গোটেইকেইটা কথা ক'ল তাৰপৰা সিলেকশ্যন আমাৰ অসম এক্সাম চেণ্টাৰটো যদি চাই আমাৰ অসমতে আপোনালোকৰ এক্সাম চেণ্টাৰ আছে শিলচৰ জোনত আছে কোন কেইটা জোনত কি ডিস্ট্ৰিক্ট পৰে চাই ল'ব শিলচৰ জোনত হাইলাকান্দি কৰিমগঞ্জ এণ্ড কাছাৰ পৰিব যোৰহাট জোনত যদি আপোনালোকৰ পৰো বুলি ভাবে কোন কেইটা ডিস্ট্ৰিক্ট শুনি ল'ব গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ এণ্ড তিনিচুকীয়া তাৰপৰা নগাঁও জোনত যদি পৰে ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং তেজপুৰৰ জোনত যদি আপোনালোকৰ পৰে বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি কোকৰাঝাৰ
জোনত পৰিবলৈ হ'লে বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ এণ্ড চাউথ চলমৰা। আৰু গুৱাহাটী জোনত পৰিব ডিষ্ট্ৰিক্টকেইটা হ'ল বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বজালী এণ্ড তামোলপুৰ। এইকেইটা ডিষ্ট্ৰিক্টকেইটা আপোনালোক কোনটো জোনৰ আণ্ডাৰত পৰে সেইকেইটা এক্সাম চেণ্টাৰ আপোনালোকে দেখিবলৈ পোৱা যাব। প্ৰতিটো এৰিয়াতে আপোনালোকৰ এক্সাম চেণ্টাৰ টোটেল 6টা জোন আছে। এই গোটেইকেইটা শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটীত আপোনালোকৰ এক্সাম চেণ্টাৰসমূহ পৰিব। এইখিনিয়ে আপোনালোক যদি পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেন্তে এপ্লাই কৰিব পাৰিব। এইটো ভিডিঅ' আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱী ঘৰৰ পৰিয়ালৰ সদস্য সকলোকে শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।